5টা বিশেষ চাকৰিৰ বিষয়ে জনাম য'ত আপুনি 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰি এপ্লাই কৰিব পাৰিব যিটো হ'ব গৈ আছে এই মাৰ্চ মাহতে প্ৰথমটো হ'ল ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ য'ত আপুনি 8 পাছ 10 পাছ আৰু 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হ'ল এপ্ৰিলৰ 1 তাৰিখ আৰু 2 নম্বৰটো হ'ল আদাৰ সুপাৰভাইজাৰ য'ত আপুনি 10 পাছ নাইবা 12 পাছ কৰি জব এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হ'ল 10 মাৰ্চ আৰু 3 নম্বৰটো হ'ল PNRD আসাম ভেকেন্সি য'ত আপুনি হ'ব লাগিব গ্ৰেজুৱেশ্যন পাছ আৰু ইয়াৰ লাষ্ট ডেট হ'ল 22 মাৰ্চ আৰু 4 নম্বৰ হ'ল CAPF ডিফেন্স ভেকেন্সি য'ত আপুনি হ'ব লাগিব গ্ৰেজুৱেশ্যন পাছ আৰু ইয়াৰ লাষ্ট ডেট হ'ল 12 মাৰ্চ আৰু 5 নম্বৰ হ'ল RBI এছিষ্টেণ্ট য'ত আপুনি হ'ব লাগিব গ্ৰেজুৱেশ্যন পাছ আৰু ইয়াৰো লাষ্ট ডেট হ'ল 12 মাৰ্চ আৰু কমেণ্ট কৰি জনাব আপোনালোকে কোনটো চাকৰিৰ বাবে ইণ্টাৰেষ্ট হয় আৰু বিভিন্ন চাকৰিৰ ইনফৰমেশ্যন পাবলৈ মোক ফলো কৰি ৰাখিব ধন্যবাদ